হেল্ল' এভৰিৱান ষ্টাডিজ আসামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যিসকলৰ মেৰিট লিষ্টত নাম অহা নাই অথবা যিসকলৰ মেৰিট লিষ্টত মোবাইল নাম্বাৰবোৰ আছে, মেৰিট লিষ্টটো পোৱা নাই, মেৰিট লিষ্ট এখন আহিছে কিন্তু এইখনত নাম অহা নাই। এতিয়া তেখেতসকলে কি কৰিব? তেখেতসকলৰ মনত এটা ডাঙৰ প্ৰশ্ন আহিছে। নিজৰ মেইল জেণ্ডাৰবোৰ আছে, মোবাইল নম্বৰবোৰ আছে। গতিকে তেখেতসকলে কি কৰিব? তেখেতসকলৰ মনত এটা ডাঙৰ প্ৰশ্ন আহিছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি এই সম্পূৰ্ণ বিষয়লৈ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলৰ মেৰিট লিষ্টত নাম অহা নাই তেখেতসকলে এতিয়াতো এখন মেৰিট লিষ্ট ওলাইছে বা ছেকেণ্ড মেৰিট লিষ্টটো ওলাইছে। যিসকলৰ প্ৰথম মেৰিট লিষ্টখনত নাম অহা নাই তেওঁলোকে একো চিন্তা কৰিব নালাগে। একোখন ডিষ্ট্ৰিক্টৰ ৩-৪খনকৈ মেৰিট লিষ্ট ওলাই আছে। যদি এখনত অহা নাই তেনেহ'লে আৰু এখনত আহিব, আৰু যদি আৰু এখনত অহা নাই তেনেহ'লে আৰু এখনত আহিব। আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ যিহেতু প্ৰথম মেৰিট লিষ্টখনত নাম আহিছে, তেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ যিখন মেৰিট লিষ্ট সেইখনত আপোনাৰ নিশ্চয় নাম আহিব, একো চিন্তা কৰিব নালাগে। আৰু যিসকলৰ মোবাইল নম্বৰবোৰ আছে তেখেতসকলক আমি ক'ব বিচাৰোঁ যে যেতিয়া তোমালোকে ডিলাৰত যাবা, যেতিয়া তোমালোকে শ্ব'ৰুমত ডকুমেণ্টছ ছাবমিট কৰিবলৈ যাবা, তেতিয়া তোমালোকে তাত নিজৰ মোবাইল নাম্বাৰটো আপডেট দিব পাৰিবা, নিজৰ নতুন এটা মোবাইল নাম্বাৰ ছাবমিট কৰিব পাৰিবা। ডিলাৰত গৈ নিজৰ মোবাইল নম্বৰ, এড্ৰেছ আদি সকলোবোৰ চেঞ্জ কৰিব পাৰিবা। তোমালোকে একো চিন্তা কৰিব নালাগে। আৰু যদি আপুনি এখনো মেৰিট লিষ্ট পোৱা নাই, এখনো মেৰিট লিষ্টত নাম অহা নাই, তেনেহ'লে আপুনি যিখন বিদ্যালয়ৰ পৰা HS পাছ কৰিছিলে সেইখন বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰৰ সৈতে আপুনি যোগাযোগ কৰিব। সেই ছাৰে তোমাক এটা চলিউশ্যন দিব, বা যদি তোমাৰ সেই ছাৰৰ ওচৰত 3-4খন 5খন মানে মেৰিট লিষ্ট আহি থাকিব, সেই মেৰিট লিষ্টখনত তোমাৰ নাম থাকিব পাৰে। গতিকে যিবিলাক মেৰিট লিষ্ট আমি দি আছোঁ সেইবোৰ মেৰিট লিষ্ট ভালদৰে চেক কৰিবা। আৰু আমি সদায় তোমালোকক অলপ সোনকালে আমি মেৰিট লিষ্টবোৰ কালেক্ট কৰি দিয়াৰ চেষ্টা কৰিম। আপোনালোকে একো চিন্তা কৰিব নালাগে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, ইনষ্টাগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকৰ যদি কিবা জানিব লগা আছে তেনেহ'লে ইনষ্টাগ্ৰাম চেনেলত কমেণ্ট কৰিব পাৰে। আৰু আমাৰ হোৱাটছআপত অপেনলি কমেণ্ট নকৰিব, বহুতো SMS পেণ্ডিঙত পৰি আছে। আপোনালোকে ভিডিঅ'ৰ কমেণ্টৰ জৰিয়তে SMS কমেণ্ট কৰিব পাৰে, অথবা আমাৰ ইনষ্টাগ্ৰাম চেনেলৰ লিংক দিয়া থাকিব ষ্টাডিজ আসাম, সেইটো ফ'ল' কৰি তাতে আপোনালোকে SMS দিব পাৰে। আমি 100% ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদেৰে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ।